প্ৰথম কথা যে মই 2-4 দিনত যি সভা কৰিছোঁ তাত এটা বস্তু মই খুব স্পষ্ট কৰিব খুজিছোঁ যে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচৰা নাই আৰু আজি যদি অসমত আটাইতকৈ ৱৰ্ষ্ট সাফাৰাৰ ফ্ৰম পলিটিক্যাল সোশিয়েল ইকনমিক সকলো ফালৰ পৰা অসমত আজিৰ দিনটোত আটাইতকৈ সাফাৰাৰ হ'ল খিলঞ্জীয়া মুছলমান মানুহখিনি তেওঁলোকৰ হাতত বৰ্তমান একোৱে নাই গতিকে মই ভাবো যে ধৰ্ম ৰাজনীতি কৰিব খোজা নাই কিন্তু এটা ৰাজনীতি বিজেপিয়ে স্পষ্টভাৱে কৰিব খোজে হেতু হল যে অসমৰ ৰাজনৈতিক ক্ষমতাটো ভাৰতীয় মূলৰ মানুহৰ হাতত থাকক ইৰেসপেক্টিভ অফ ৰিলিজিয়ন হিন্দু হক মুছলমান হক হেতু ইস্যু নহয় কিন্তু অসমৰ ৰাজনৈতিক ক্ষমতাটো ভাৰতীয় মূলৰ মানুহৰ হাতত থাকক কোনোবা আহিছে আমি তাক আদৰি লৈছো লেট হিম গ্ৰো ইকনমিক্যালি লেট হিম গ্ৰো কালচাৰেলি কিন্তু এট দা এন্ড অফ দা ডে যেনেকৈ জম্মু কাশ্মীৰৰ ৰাজনৈতিক ক্ষমতাটো খিলঞ্জীয়া মানুহৰ হাতত আছে আজি ত্ৰিপুৰাৰ ক্ষমতাটো খিলঞ্জীয়া মানুহৰ ওচৰত ৰখাৰ কাৰণে আইন প্ৰণয়ন হৈছে গতিকে বিজেপিয়ে ভাৰতীয় মূলৰ মানুহৰ হাতত ক্ষমতাটো থাকক হিন্দু হক মুছলমান হক বৌদ্ধ হক খ্ৰীষ্টান হক আমি সেই ৰাস্তাত আছো ধৰ্মৰ ৰাজনীতি কৰিব খোজা নাই কিছুদিনৰ পৰা বিজেপি দলে বিভিন্ন সময়ত অসমৰ যিখিনি খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধি আছিলে বা আছে গৰিয়া মৰিয়া যিসকল আমাৰ খিলঞ্জীয়া প্ৰতিনিধি তেওঁলোকৰ লগত আমি খুব ডিটেইল ইণ্টাৰেকশ্যন কৰিছোঁ আজি ৱাকফৰ সমস্যা হওক বা যিখিনি মাইনৰিটি আঁচনি হওক তাত খিলঞ্জীয়া মুছলমানসকল সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে ফ্ৰম এভৰি এছপেক্ট অফ লাইফ মই যিটো আৰম্ভণিতে কৈছোঁ যে অসমত আমাৰ খিলঞ্জীয়া বা ভাৰতীয় হিন্দু মানুহখিনিৰ বিপদ হ'ব কিন্তু খিলঞ্জীয়া মুছলমান মানুহখিনি অলৰেডি বিপদ হৈছে দে আৰ অলৰেডি সাফাৰাৰ গতিকে বিজেপি দলৰ বিজেপিৰ ভিজন প্লেনত আপোনালোকে দেখা পাব যে উইল মেক এ ৰিয়েল এফৰ্ট আমি এটা প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম যে অসমৰ খিলঞ্জীয়া মানুহখিনিৰ মুছলমান মানুহখিনিৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক উত্থানৰ আমি এটা জেনুইন এটা এনডিএভাৰ এটা আমি কৰিম যাক আপোনালোকে দেখা পাব এই গোটেই কথাটো এটা মিছনমাৰ হয় বাংলাদেশৰ পৰা কোনো হিন্দু আনিব বিচৰা হোৱা নাই আৰু বাংলাদেশৰ হিন্দুসকল প্ৰথম কথা আগ্ৰাসী নহয় দে ডোন্ট ৱান্ট টু ক্যাপচাৰ দ্য পলিটিক্যাল পাৱাৰ তেওঁলোক ভিকটিম পাৰ্টিশনৰ ভিকটিম জৱাহৰলাল নেহৰুৱে কৈছিল যে তেওঁলোকক যদি ভাৰতত ঘূৰি আহা তোমালোক ঘূৰি আহিবা গতিকে তেওঁলোক অসমলৈকে অহা নাই তেওঁলোক নিজৰ মাতৃভূমিলৈকে উভতি আহিব ভাৰতলৈ উভতি আহিব আৰু অসমত তাৰ টোটেল ইম্পেক্ট হৈছে মাত্ৰ 2 লাখ এগেইনষ্ট 45 লাখছ অফ আদাৰ পিপল এই পপুলেশ্যনৰ গোটেই কনচেপ্টটো হৈছে অকল 2 লাখ গতিকে মই ভাবো আৰু এই 2 লাখ মানুহ কৃষিৰ লগতো জড়িত নহয় আৰু তেওঁলোক আগ্ৰাসী নহয় তেওঁলোকে দিছপুৰখন ল'ব নিবিচাৰে গতিকে মই ভাবো যে এইটো ক্ষেত্ৰত যি ধৰণে প্ৰচাৰ কৰা হৈছে যে লাখ লাখ হিন্দু বাংলাদেশীক ভাৰতত ল'ব অসমত ল'ব সেইটো নহয় আৰু এইটো পাঞ্জাবত পাঞ্জাবীসকলৰ কাৰণে খ্ৰীষ্টান বুদ্ধ হিন্দু পাকিস্তান আৰু বাংলাদেশৰ মাইনৰিটি সকলৰ কাৰণে লোৱা পলিচি এণ্ড আৰু এইটো আন্তৰ্জাতিকভাৱে একচেপ্টেড পলিচি আৰু অসমৰ ওপৰত তাৰ বোজাটো হ'ল 3 কোটি মানুহৰ ভিতৰত মাত্ৰ 2 লাখ এগেইনষ্ট 34% অফ আদাৰ পিপল এইটো 0.1% টো নাহে 1% ইট ইজ নট ইভেন 1% গতিকে এই পৰিসংখ্যাটো নাজানো কাৰণে আমি মাজে মাজে ভয় খাওঁ যে বহুত মানুহ লৈ আহিলে নেকি বুলি এনেকুৱা এটা ভয় চেনেলি অসম চুক্তিৰ লগত মই অলপ ব্যক্তিগতভাৱে ডিফাৰ কৰোঁ অসম চুক্তিয়ে কৈ আছে ক্লজ 6 অসমীয়া মানুহক সুৰক্ষা দিব লাগে এইটো এটা ইমান ভেগ সকলো মানুহ জগজগাই উঠে যে অসমীয়া কোন বড়ো কোন মিচিং কোন গতিকে মই ভাবো যে মোৰ যদি কথা কেতিয়াবা চলে মই সেই ক্লজটোৰ এমেণ্ডমেণ্ট বিচাৰোঁ আৰু সিধা ক'ব খোজো যে ভাৰতীয় মূলৰ মানুহে বিধানসভাত ইলেকশ্যন খেলিব পাৰে তাৰ এটা ক্লজ হ'ব লাগে ইট শুড বি ইণ্ডিয়ান অৰিজিন এথেনিচিটি যদি মোৰ এথেনিচিটি ইণ্ডিয়ান তেতিয়াহ'লে মই ভাৰতীয় মূলত আছোঁ এটা কাট অফ এজ দিয়ক যে 50 বছৰ আগত কোনোবা আহিছিল তেওঁ এচি মিলেট হৈ গ'ল বেলেগ কথা কিন্তু এটা স্বাধীন হোৱাৰ পিছত যিখিনি ভাৰতীয় মূলৰ মানুহ তেওঁলোকৰ কাৰণে 100টা সিট ৰিজাৰ্ভ হ'ব তেওঁলোকৰ কাৰণে ল্যান্ড ৰিজাৰ্ভ হ'ব এই ধৰণৰ ড্ৰাষ্টিক পলিচি ডিসিশন অসমত হ'ব লাগিব মই অসম চুক্তিৰ 71 চনৰ সীমাৰেখাটো মই সমৰ্থন নকৰোঁ অসম চুক্তি হোৱাৰ দিনাখনো আমি বিৰোধিতা কৰিছিলোঁ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ পৰা আৰু আজিও মই সেইটোত আছোঁ মোৰ কথাটো হ'ল যে এথেনিচিটি যে ভাৰতীয় মূলৰ মানুহৰ কাৰণে ভাৰতৰ ক্ষমতা
ৰিজাৰ্ভ হ'ব লাগে ভাৰতৰ অৰ্থনৈতিক কৃষি যিটো লেণ্ডৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সেইখিনি ভাৰতীয় মূলৰ মানুহে পাব লাগে এটা ভাৰতীয় মূল বুলি পাওঁতে আপুনি 200 বছৰলৈকে যাব নালাগে ইফ উই গো বেকৱাৰ্ড ইভেন ফৰ 30 years that should be enough আমাৰ প্ৰটেকশ্যনৰ কাৰণে সেইকাৰণে যেতিয়া 51 চন বুলি কোৱা হয় লগত অসমীয়া এটা শব্দ সুমুৱাই দিয়া হয় তেতিয়া বঙালী মানুহখিনি ভাবে আমি কোন মাৰোৱাৰী মানুহখিনিয়ে ভাবে আমি কোন বড়ো মানুহখিনিয়ে ভাবে আমি কোন মিচিং মানুহখিনিয়ে ভাবে আমি কোন গতিকে মোষ্ট সেকুলাৰ ডেফিনেশ্যন হিন্দু মুছলমান কোনেও প্ৰশ্ন নকৰিব বঙালী অসমীয়া বড়ো মিচিং কোনেও প্ৰশ্ন নকৰিব মোৰ সিম্পল কথাটো হ'ল যে 47 চন এণ্ড অনৱাৰ্ডছ ভাৰতীয় মূলৰ মানুহৰ কাৰণে ইমানখিনি সংৰক্ষণ হ'ব লাগে কৃষিৰ সংৰক্ষণ হ'ব লাগে চাকৰি সংৰক্ষণ হ'ব লাগে ভূমিৰ সংৰক্ষণ হ'ব লাগে মই ভাবো খেনেকুৱা ধৰণৰ কাম নকৰিলে আমি অসমত আমাৰ মানুহখিনিৰ ক্ষমতা আমি ৰাখিব নোৱাৰো বাই মিষ্টেক ৰাহুল গান্ধী থাকালৈকে নোলায় কিয় নোলায় ৰাহুল গান্ধী থাকালৈকে নোলায় মানে আজি যেতিয়া আপুনি কংগ্ৰেছক ভোট দিয়ক বুলি কয় তেতিয়া ফটককৈ ৰাহুল গান্ধীৰ ফটোখন মুখত আহে তেতিয়া মই দেখা পাওঁ ৰাহুল গান্ধীতকৈতো কটন কলেজ ইউনিভাৰ্চিটিৰ ল'ৰাবোৰ আৰু বেছি স্মাৰ্ট দে আৰ মোৰ ব্ৰিলিয়েণ্ট গতিকে সেইকাৰণে সেইটো নাহে মোৰ কাৰণ মই এট এনি ডে আই হেভ দ্য মোৰ প্ৰিভিলেজ আছিল ৰাহুল গান্ধীক লগ পোৱা মই এট এনি ডে ক'ব পাৰোঁ যে ৰাহুল গান্ধীৰ দৰ্শন শিক্ষাতকৈ আমাৰ অসমত তেনেকুৱা নাই বুলিও 10,000 ল'ৰা আছে দ'জ হু আৰ ব্ৰাইটাৰ দেন ৰাহুল গান্ধী কথা যে অসমৰ মেটাৰনেল মৰ্টেলিটি যিটো প্ৰসূতিৰ মৃত্যুৰ হাৰ ইট ইজ এ এৰিয়া অফ কনচাৰ্ণ আমাৰ মেটাৰনেল মৰ্টেলিটি আছিলে 480 যেতিয়া NRHM আহিলে আমিও কমাবৰ কাৰণে চেষ্টা কৰি আছোঁ বেলেগ ৰাজ্যবিলাকেও কিন্তু ইকুৱেলি দে অলছো এক্টিভ এবাৰ যেতিয়া আপুনি ছিষ্টেমৰ তলত আহি যায় তাক অভাৰকাম কৰিবৰ কাৰণে ইউ হেভ টু ৰিডাবল দ্য এফেক্ট কাৰণ বাকী ৰাজ্যবিলাকতো বহি নাথাকে চ' 2006 পৰা 2011লৈকে maternal mortality was come down from 480 to 380 that subsequently it has come down to 300 যত বিহাৰৰ লগত at least next position to পোৱাৰ ক্ষেত্ৰত we were very close কিন্তু যেটো হেলথ সেক্টৰ যেটো ডেভেলপমেন্ট আপুনিও জানে result comes in 5 years and 10 years unfortunately যিখিনি সিস্টেম কৰা হৈছিল সেই সিস্টেমখিনি ভাঙি পেলোৱা হ'ল গতিকে নেক্সট ৰিজাল্ট কি আহে instead of decrease এইবাৰ maternal mortality even current rate to বঢ়াৰ সম্ভাৱনা হে মই বেছি দেখি আছো গতিকে this is a area of concern আপুনি যেটো কৈ আছে যে GDP ৰ 1% আজি আমাৰ হেলথত দি আছে it should be 2% আৰু যিখন NDR ইলেক্ট্ৰাল যিখন মেনিফেষ্টো তাত কোৱা হৈছে যে GDP 2% স্বাস্থ্য সেৱা দিয়া হ'ব আৰু আমি ভাবো যে কালেক্টিভলি অল ষ্টেট হ্যাজ টু work towards central government যে GDP আপোনালোকে 2% স্বাস্থ্য সেৱাৰ কাৰণে দিয়ক and I am in 100% agreement with you